ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত আকৌ OPS প্ৰৱৰ্তনৰ খবৰ আহিছে। নিৰ্বাচনৰ পূৰ্বে পুনৰ অসমত OPS ব্যৱস্থা পুনৰ বাহাল ৰখাৰ বাবে দাবী। গুৰুত্বপূৰ্ণ খবৰ আহিছে, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম শিক্ষক কৰ্মচাৰী সমন্বয় সমিতি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী। ৰাজ্যৰ 2013 আৰু তাৰ পিছত পদ প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনি NPS আৰু সংযুক্ত পেঞ্চন আঁচনি UPSৰ পৰিৱৰ্তে পূৰ্বৰ পৰা প্ৰচলিত পুৰণি পেঞ্চন আঁচনিৰ অধীনত অৱসৰকালীন সকলো সুবিধা প্ৰদান কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে। শুক্ৰবাৰে সদৌ অসম শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সভাপতি মুকুন্দ কলিতা আৰু সম্পাদক পৰমানন্দ মজুমদাৰ, প্ৰচাৰ সম্পাদক সঞ্জীৱ কুমাৰ দত্তই সংবাদ মাধ্যমক এই কথা সদৰি কৰে। তেওঁলোকে উল্লেখ কৰে যে 2013 চনত আৰু তাৰ পিছত প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈ পদ প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকল কোনো কাৰণতে পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হ'ব নালাগিছিল, কিয়নো উক্ত বিদ্যালয়সমূহ ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে স্বীকৃতি দিয়া 10 বছৰ হোৱাৰ লগতে শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাদেশিকৰণৰ সময়ত অৰ্থাৎ 2013 চনত 10 বছৰ অভিজ্ঞতা হোৱাটো বাধ্যতামূলক আছিল। সেই অনুসৰি উল্লেখিত বিদ্যালয় আৰু শিক্ষক কৰ্মচাৰীসকল 2003 চনতে 10 বছৰ অভিজ্ঞতা সম্পূৰ্ণ হয়। আনহাতে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহে FC আৰু বিত্তীয় সাহায্য লাভ কৰি আছে। ইয়াৰ উপৰি বিদ্যালয়সমূহ প্ৰতিষ্ঠাৰ বাবে বিভাগীয় অনুমতি স্বীকৃতি লাভ কৰাৰ অন্তত চৰকাৰে সময়মতে প্ৰাদেশিকৰণ কৰিব লাগে যদিও 1995 চনৰ পৰা 18 চনৰ পিছত বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰী পদসমূহ প্ৰাদেশিকৰণ কৰাত আজিৰ সমস্যাৰ সৃষ্টি হৈছে। অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল 2013 চনত বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণৰ সময়ত পূৰ্বৰ বিদ্যালয় পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া তাৰিখ, কৰ্মত যোগদানৰ তাৰিখ আৰু চৰকাৰীভাৱে দিয়া নিযুক্তি পত্ৰত উল্লেখ কৰা হয়। সেই ফালৰ পৰাও এইসকল শিক্ষক কৰ্মচাৰী কোনো কাৰণতে পুৰণি পেঞ্চনৰ পৰা বঞ্চিত হ'ব নালাগিছিল। কিন্তু ৰাজ্য চৰকাৰৰ বৈষম্যৰ বলি হ'ব লগা হৈছে এইসকল দুৰ্ভগীয়া শিক্ষক কৰ্মচাৰী। জনপ্ৰতিনিধিসকলে মাত্ৰ 5 বছৰৰ বাবে নিৰ্বাচিত হৈ যদি পুৰণি পেঞ্চন লাভ কৰিব পাৰে, কিন্তু মানৱ সম্পদ সৃষ্টিত জড়িত থকা শিক্ষক কৰ্মচাৰীসকলে পুৰণি পেঞ্চন আঁচনিৰ পৰা বঞ্চিত হ'ব লাগে। চলিত বছৰ ডিচেম্বৰ মাহৰ ভিতৰত 2013 চন আৰু তাৰ পিছত পদ প্ৰাদেশিকৰণ হোৱা সকলো শিক্ষক কৰ্মচাৰীক পুৰণি পেঞ্চন আঁচনিৰ অধীনত সকলো সুবিধা প্ৰদান কৰিবলৈ সদৌ অসম শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে। আৰু এয়া আছিলে OPS সন্দৰ্ভত আজিৰ গুৰুত্বপূৰ্ণ খবৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।